মই ইমান বিষাদ, ইমান বেজাৰ, ইমান মন মৰা ছবি হিমন্ত বিশ্ব শৰ্মাৰ কেতিয়াও দেখা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তৰুণ গগৈক আপুনি কন্দুৱাইছিল, এতিয়া আপোনাৰ কান্দাৰ পাল। তেওঁ আজিকালি চাবচোন, তেওঁ প্ৰথমে থিয় হৈ বহি দিয়ে, আজিকালি বহাৰ আগত চকীখন ভালকে ধৰি থয়, কাৰণ কোন তেওঁৰ লগত থকা পুৰণা বিজেপিয়ে তেওঁৰ চাৰিটা কোটি কাটি লয় ঠিক নাই, তেতিয়া সামগ্ৰীকে কৰে তেওঁ ঠিক নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ জালত মই ভৰি নিদিওঁ। মোৰ মনটো আপুনি ভাল লগাব নালাগে। এইবাৰ এনেকুৱা জাল ৰখিবলৈ চেষ্টা কৰিব, আপোনাৰ দুইখন ভৰি তাত সোমাই চটপট কৰে আপোনাক আমি কৰোঁ। বদলি ৰাজপথ ডাঙৰীয়া হাৰা মানে হিমন্ত বিশ্ব শৰ্মাৰ চকী ধৰিবলৈ আপোনালোকে যুৱ কংগ্ৰেছ NSY, মহিলা কংগ্ৰেছ সেৱা দলৰ সহকৰ্মী বন্ধুসকলক দিনে নিশাই কাম কৰিছে। 3টা মাহ বৰষুণত তিতি ৰ'দত শুকাই আমাৰ কংগ্ৰেছ কৰ্মীসকলে কাম কৰিছে। এই লোকসকলৰ চেষ্টাৰ অবিহনে আমি আজি ইয়াত আহি পেলাই বিজয়ী উৎসৱ পালন কৰিব নোৱাৰিলোঁ। এই লোকসকলক মই ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মোক ভোট দিয়া, ভোট নিদিয়া ধুবুৰীৰ সকলো লোককে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেই সকলোৰে মই প্ৰতিনিধি। আজিৰ তাৰিখৰ পৰা কোনে মোক ভোট দিলে, ভোট নিদিলে সেই কথাবিলাক আমি প্ৰক্ষেপ নকৰোঁ। তেওঁলোকৰ সমস্যাবিলাকৰ বিষয়ে আমি কথা পাতিম, তাৰ নিৰাকৰণৰ বিষয়ে মই কথা পাতিম। মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জিতেন্দ্ৰ সিং ডাঙৰীয়া অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক, যিজনে মোক তাত প্ৰাৰ্থী হোৱাৰ ক্ষেত্ৰত যথেষ্ট আগভাগ লৈছিল, তেওঁকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাহুল গান্ধী ডাঙৰীয়া, যিজনে মোক কেইবাবাৰো কৈ তাত যাবৰ কাৰণে বাধ্য কৰাইছিল, মই এজন ডিচিপ্লিন চলজাৰ হিচাপে তেওঁৰ কথাত আখৰে আখৰে পালন কৰিলোঁ, তেওঁকো মই ৰাজহুৱাভাৱে আজি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰিয়ংকা গান্ধী ডাঙৰীয়া আহি পেলাই কৈছিল যে মই যদি জিকো আকৌ ধুবুৰীলৈ আহিম। তেওঁ এনেকুৱা ভিৰ দেখা নাই, আৰু মই জনামতে ইমান দীঘলীয়া ভাষণ দিছিল, আৰু সেইদিনাই কি কৈছিল যে ৰকিবুল হুছেইন কংগ্ৰেছৰ প্ৰাৰ্থী তাত বহু ভোটত বিজয়ী হ'ব। তেওঁকো মই ধন্যবাদ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভূপেন বৰা ডাঙৰীয়া কংগ্ৰেছৰ সভাপতি, গৌৰৱ গগৈ ডাঙৰীয়াই নিজৰ ইলেকশ্যন শেষ হোৱাৰ পিছত দিনে ৰাতিয়ে কাম কৰিলে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই নিজে ইলেকশ্যনৰ পিছত কাম কৰিলে। বিৰোধী ঐক্য মঞ্চৰ লুৰিণজ্যোতি গগৈ, অখিল গগৈয়ে বিভিন্ন ধৰণেৰে সহায় কৰিলে। দেৱব্ৰত শইকীয়া, পৱন সিং ঘাটোৱাৰকে আদি কৰি মই যিসকলৰ নাম লোৱাব পৰা নাই, যিসকলে প্ৰত্যক্ষ পৰোক্ষভাৱে সহায় কৰিছে, মই মোৰ অন্তৰস্থলীৰ পৰা সেইসকলক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বন্ধুসকল, আৰু 5 মিনিট মই আপোনালোকৰ পালোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যোৱাকালি আপোনালোকে মুখখন দেখিছে নেকি? মই ইমান বিষাদ, ইমান বেজাৰ, ইমান মন মৰা ছবি হিমন্ত বিশ্ব শৰ্মাৰ কেতিয়াও দেখা নাই। কালি তেওঁ হিন্দীত পাই গৈছে, আৰু সেইকাৰণে বহু অংক কৰি তেওঁ দেখিছে যে এইবাৰ আৰু নেচেল 26ৰ আগতে যে তেওঁ গাত দি যাব, সেই কথা তেওঁ গম পাই গৈছে। আৰু সেইকাৰণে তেওঁ দেখিছে যে গৌৰৱ গগৈ ডাঙৰীয়া জিকাৰ পাছত মই ধুবুৰীত থাকি এটা উক্তি দিছিলোঁ। সেই উক্তি দিয়াৰ পিছত মোৰ মনটো অলপ ভাল লগাবৰ কাৰণে তেওঁ ক'লে যে আজিৰ দিনটো ৰকিবুল হুছেইনৰ দিন। আজি ৰকিবুল হুছেইনৰ নায়ক, ৰকিবুল হুছেইন হিৰো। মই টোপনিত আছিলোঁ, মই উচপ খাই উঠিলোঁ। এইটো কি কথা? মোৰ দিন বেয়ালৈ আহি গ'ল। তাৰমানে মই তেতিয়াই বুজিলোঁ যে যেতিয়া হিমন্ত বিশ্ব শৰ্মাই কাৰোবাক হিৰো কৈছে, দুদিন পিছত তেওঁ জিৰো হ'ব। মই ভয়ত নষ্টবান হৈ গ'লো। লগে লগে মই ক'লোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ জালত মই ভৰি নিদিওঁ। মোৰ মনটো আপুনি ভাল লগাব নালাগে। এইবাৰ এনেকুৱা জাল ৰকিবুল হুছেইনে কৰিব, আপোনাৰ দুইখন ভৰি তাত সোমাই চটপট লগাই আপোনাক আমি কৰোঁ। মই কৈছিলোঁ যে
আপুনি উত্তৰ দিয়ক নিৰ্বাচনৰ আগত কৈছিল মুখ্যমন্ত্ৰী ডাঙৰীয়া গৌৰৱ গগৈ যোৰহাটত হাৰিব আজিকালি সোশ্যাল মিডিয়াৰ যুগ নহয় আমাৰ কথা শুনি আছে তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কৈছিল গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত হাৰিব গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত জিকিলে আপুনি তাৰ উত্তৰ দিয়ক আপুনি কৈছে লখিমপুৰ লোচনক প্ৰথমে হিৰো বনালে তাৰ পিছত ক'লে অশনি সংকেত অসমীয়া জাতিৰ কাৰণে অশনি সংকেত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ কাৰণে কিয় জানে সকলোতকে বেজাৰ হ'ল যে বদৰনি ৰাজবল ডাঙৰীয়া হাৰিব বদৰনি ৰাজবল ডাঙৰীয়া হাৰা মানে হিমন্ত বিশ্ব শৰ্মাৰ চকী লৰি গ'ল আপোনালোকে জানিব সেইকাৰণে তেওঁৰ সকলোতকে আজি অশনি সংকেত আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি বিভিন্ন ধৰণৰ বেয়া কথা কৈছে আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ যোৰহাট সমষ্টি ডিমৌ সমষ্টিৰ খবৰ কি আপুনি দিয়ক ৰাইজক হাৰিব বুলি কৈছে ডিমৌ জিকিবৰ কাৰণে আপুনি ডিলিমিটেশ্যনত বনাই লৈছিল ডিমৌ ৰাইজে আপোনালোকক প্ৰত্যাখ্যান কৰিলে তাৰ উত্তৰ দিয়ক ডিমৌৰ ৰাইজখিনি অসমীয়া নহয় নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তৰুণ গগৈক আপুনি কন্দুৱাইছিল এতিয়া আপোনাৰ কান্দাৰ পাল ৰাইজে বেয়া পাইছে আপোনাক অকল কি ডিমৌ নেকি মা মৰাৰ খবৰ কি তাত অসমীয়া জাতিৰ অস্তিত্ব আছে নে নাই আপোনাৰ লিডাৰশ্বিপত বিজেপিক মা মৰাত ৰিজেক্ট কৰিছে ৰাইজে সোণাৰী ৰাইজে ৰিজেক্ট কৰিছে সোণাৰী ৰাইজ অসমীয়া জাতি নহয় নেকি আপুনি উত্তৰ দিয়ক শিৱসাগৰ এছেম্বলি ৰাইজে আপোনাক ৰিজেক্ট কৰিছে নাজিৰা ৰাইজে আপোনাক ৰিজেক্ট কৰিছে মৰিয়নি ৰাইজে ৰিজেক্ট কৰিছে তিয়কৰ ৰাইজে ৰিজেক্ট কৰিছে তিতাবৰত বাৰু ৰিজেক্ট কৰিয়ে থাকে আপোনাক এটা সমষ্টিত অলপ ভোটত জিকিছে সেই সমষ্টিটো গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে গোটেই সমষ্টিকেইটাতকৈ মোৰ বেছি আপোন তাৰ পৰা আমাক খবৰ দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ উৎপাত সেই সমষ্টি ৰাইজে বেয়া পায় অহাবাৰ অসমৰ সকলোতকৈ বেছি ভোটত তাত জিকিব কংগ্ৰেছৰ প্ৰাৰ্থী এই গোটেই কথাটো অংক কৰি আজি হিমন্ত বিশ্ব শৰ্মাই দেখিছে যে তেওঁ আজিকালি চাবচোন তেওঁ প্ৰথমে থিয় হৈ বহি দিয়ে আজিকালি বহাৰ আগত চকীখন ভালকে ধৰি থয় কাৰণ কোন তেওঁৰ লগত থকা পুৰণা বিজেপিয়ে তেওঁৰ চাৰিটা খুঁটি কাটি থয় ঠিক নাই কেতিয়া সামগ্ৰীকে কৰে তেওঁ ঠিক নাই সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ বৰ বেজাৰ কি কৰা নাই আজি আপুনি মই অফিচিয়েলি অন ৰেকৰ্ড কৈছো কি কৰা নাই বদৰনি ৰাজবলত জিকাবৰ কাৰণে এই ৰকিবুল হুছেইন এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ নহয় চাৰিবাৰ নহয় পাঁচবাৰকৈ নিৰ্বাচিত হৈছে আপুনিতো ৱেবত জিকে কংগ্ৰেছৰ ৱেবত থাকোঁতে তৰুণ গগৈৰ হাতত ধৰি 2001 চনত জিকিছিল কংগ্ৰেছৰ ৱেবত আপুনি 2006 চনত জিকিছিল কংগ্ৰেছৰ ৱেবত আপুনি 2011 চনত জিকিছিল 2016 চনত বিজেপি আহিব বুলি ভাবি বিজেপিৰ ৱেবত জিকিছে 2021 বিজেপিৰ ৱেবত জিকিছে এই ৰকিবুল হুছেইনে 2001 ঠিক আছে তৰুণ গগৈ ডাঙৰীয়া কংগ্ৰেছৰ কাৰণে জিকিছো 2006 আমাৰ চৰকাৰ তৰুণ গগৈৰ কাৰণে জিকিছো আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ কাৰণে জিকিছো 2011 কংগ্ৰেছ পাৰ্টি বিৰুদ্ধে কোন উঠাইছিল আজি বদৰনি ৰাজবল ডাঙৰীয়া হাৰিছে ৰকিবুল হুছেইন সব টাৰ্গেট খুচি খুচি খুব ভাল পায় সেইকাৰণে পাহৰি যায় সেই সময়ত প্ৰফুল্ল কুমাৰ মহন্ত দুবাৰত চিফ মিনিষ্টাৰ হাৰিছে 2016 আমাৰ চৰকাৰ নাছিল এগেইনষ্ট দ্য ৱেভ বতাহৰ বিপৰীতে ৰকিবুল হুছেইনত সকলো জাতি জনগোষ্ঠী মানুহে আমাক জিকাইছিল ৰাইজ 2021 সকলো জাতি জনগোষ্ঠী মানুহে মোক সামগ্ৰীত জিকাইছিল খবৰ লওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সামগ্ৰীত আপুনি কোৱা যি অসমীয়া বঙালীৰ কথা কয় স্বৰ্গীয় দেৱকান্ত বৰুৱা সামগ্ৰী সমষ্টিৰ পৰা জিকালো যিজনে নিখিল ভাৰত কংগ্ৰেছৰ উষা ভট্টাচাৰ্যৰ দৰে সন্মানিত বোৱাৰী তাৰ পৰা জিকিছিল ভৱেন শইকীয়াৰ দৰে লোক জিকিছিল তাত সেই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীয়ে আমাক গ্ৰহণ কৰিছিল আজি আপুনি ক'লে যে ধুবুৰীলৈ মই নাযাওঁ কিন্তু চাৰিটা সমষ্টিত
যাম সাংবাদিক বন্ধুসকল ৰেকৰ্ডত চাওক আপুনি 4টাত যাম কাৰণ 4টাত আমি জিকিম এজিপি বিজেপি 4টাত জিকিব মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই 4টাৰ নাম আজি ৰাইজে শুনিব বিচাৰিছে ধুবুৰীৰ সেই 11টা বিধানসভা সমষ্টিত কোন 4টাত আপোনালোকে জিকাবে সকলো জাতি জনগোষ্ঠী আমাক আগুৱাই লৈছে তাত কোচ ৰাজবংশী লোকসকলে আপোনাক খুব বেয়া পাইছে সেই লোকসকলে বিজেপি কৰে বেছিভাগে কিছু সংখ্যক আমাৰ লগতো আছে সেই লোকসকলে কৈছে যে এইবাৰ আমাৰ ভোট দিবলৈ ঠাই নাই এজিপিৰ প্ৰাৰ্থী দিছে এজিপিয়ে কংগ্ৰেছে কোচ ৰাজবংশীসকলক সীতাৰাম কেছিৰ সময়ত অৰ্ডিনেন্স কৰি যেতিয়া জনজাতি কৰিছিল এই এজিপিয়ে কাটি দিছিল আমি এজিপিক ভোট নিদিওঁ তাৰ কোচ ৰাজবংশী লোকসকলে কৈছে যে আমি বদৰ দিনাজ বলত ভোট নিদিওঁ আমি ৰকিবুল হুছেইনক ভোট দিম কোচ ৰাজবংশী লোকসকলৰ ভোট বেছিকে পাইছে আৰু সেইকাৰণে আপোনালোকে দেখিছে এতিয়া যে আজি আপোনালোকে দেখিছে যে ধুবুৰীত প্ৰায় চিকিউৰিটি যাওঁ অৱস্থা মোৰো যে কি অৱস্থা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই দিছে যে ধুবুৰী ৰাইজে কংগ্ৰেছ পাৰ্টিক 10,12,000 ভোটত জিকাইছে সেকেন্ড হৈছে 10,08,000 কিবা কৰি ৰকিবুল হুছেইন কংগ্ৰেছৰ পাৰ্টিক 2 নম্বৰ কৰি থাকে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই দিছে 1 নম্বৰ আৰু আমাৰ ইয়াৰ কিছুমানে 2 নম্বৰ আমি সব টাৰ্গেট যদি এইবাৰ হেতু নহব খুশি থাকিব সহ্য কৰি থাকিম আমিও কিন্তু বলম লগাম আমি সকলোৱে মিলাপ প্ৰীতিৰে আগবাঢ়িম সকলো জাতি জনগোষ্ঠীৰ লগত ৰাখিম বিৰোধী ঐক্য মঞ্চে একেলগে থাকিম ভূপেন বৰা ডাঙৰীয়াকে প্ৰমুখ্য কৰি দেৱব্ৰত সৈতে আমি সকলোৱে একেলগে যুঁজিম এমপি সকল আমি একেলগে যুঁজিম আৰু আপোনালোকক কথা দিছো যে 2026 নালাগে দিল্লীত লৰাক পৰা কৈছে দেখিছে ৰকিবুল হুছেইনো গৈ আছে আমিও গৈ আছো আমিও কিছু কৰিম ইমান দিন আপোনালোকে ৰখিব নালাগে আমি বিভিন্ন জনৰ লগত তাতো কথা পাতিছো বেলেগ নালাগে বিজেপিৰ মানুহে সেই চৰকাৰখন ভাগিব চাই থাকক বিজেপিৰ মানুহে কেন্দ্ৰত ভাগিব আৰু অসমত কংগ্ৰেছে ভাগিব নালাগে পুৰণা নিষ্ঠাবান বিজেপিয়ে নতুন কংগ্ৰেছৰ পৰা যোৱা হিমন্ত বিশ্ব শৰ্মাৰ গালি লৰাই দিব পুনৰবাৰ আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য মানে ধন্যবাদ জনাই